নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শহীদ নগৰী ঢেকিয়াজুলিত। আৰু শহীদ নগৰী ঢেকিয়াজুলিত আজি ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। কিয়নো জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু, এই মৃত্যু আজি এমাহ সম্পূৰ্ণ হ'ল। এই এমাহৰ দিনটোতে আজি ইয়াতে সদৌ অসম ছাত্ৰ সন্থাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ উদ্যোগত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে। আৰু এনেদৰেই প্ৰাণৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ ইয়াত শোণিতপুৰ জিলা সমিতিৰ শিক্ষা সম্পাদক আছে শংকৰ দাস, লগেদি ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল আছে। আৰু তেখেতলোকে ইয়াতে আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ দাবী উত্থাপন কৰিছে। কিয়নো জুবিন গাৰ্গৰ আজিৰ দিনটোতে, এমাহ পূৰ্বে আজিৰ দিনটোতে ছিংগাপুৰত ৰহস্যজনক মৃত্যু হৈছিল। আৰু তাৰ পিছত সকলোৱে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্তৰ দাবী কৰিছিল। কিন্তু আজিলৈকে কি হৈছিলে ছিংগাপুৰত, এই তথ্যখিনি পোহৰলৈ অহা নাই। আৰু ইয়াতে আছে সদৌ অসম ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক। আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আজিৰ দিনটোতে এমাহ পূৰ্বে প্ৰাণৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু হৈছিল ছিংগাপুৰত। কাৰ ভুলৰ কাৰণে এনেকুৱা ঘটনা সংঘটিত হ'ল, এই বিষয়ে কিন্তু এতিয়াও সম্পূৰ্ণ পোহৰলৈ অহা নাই। আৰু ইয়াত আজি এমাহৰ দিনটোতে সদৌ অসম ছাত্ৰ সন্থাৰ ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাই ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে জুবিন গাৰ্গলৈ। কি ক'ব আজিৰ দিনটোত? আচলতে জুবিন গাৰ্গবিহীন এটা মাহ অসমৰ ৰাইজে কল্পনা কৰিব পৰা নাই। অসমৰ ৰাইজে খাব পৰা নাই, শুব পৰা নাই এটা মাহে। এই কথাষাৰ অসমৰ ৰাইজে বাৰুকৈ উপলব্ধি কৰিছে যে এগৰাকী প্ৰাণৰ শিল্পী হেৰালে অসমবাসীয়ে কি ধৰণে কষ্ট পাব পাৰে, সকলোৱে কষ্টত আছে। আমি চৰকাৰখনক এটা কথাই ক'বলৈ বিচাৰিছোঁ যে আমাৰ প্ৰাণৰ শিল্পীগৰাকী হেৰাই গ'ল, এয়া ল'ৰা ধেমালি নহয়। সেইটো কাৰণে প্ৰাণৰ শিল্পীগৰাকীক অচিলে ন্যায় প্ৰদান কৰিব লাগিব। আৰু দ্বিতীয় কথাটো হৈছে ইতিমধ্যে SIT গঠন কৰি দিছে, CID তেওঁলোকে তদন্ত কৰি আছে। আমি সকলোৱে বিচাৰিছোঁ যে তেওঁলোকে 3 মাহৰ পিছত তেওঁলোকে এখন প্ৰতিবেদন দাখিল কৰিব মহামান্য আদালতত। এই আদালতৰ যিখন প্ৰতিবেদন, এই প্ৰতিবেদনখন কটকটীয়া হ'ব লাগিব, পানী নখৰকা হ'ব লাগিব, যাতে অপৰাধীয়ে কোনো কাৰণতেই সাৰি যাব নোৱাৰে, যাতে কোনো সুৰুঙানেৰে সাৰি যাব নোৱাৰে, তাৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে আমি চৰকাৰক আমি অনুৰোধ জনাইছোঁ। আৰু ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে জুবিন গাৰ্গৰ ন্যায় যাত্ৰাটোক লৈ ঠায়ে ঠায়ে সংগ্ৰাম হৈছে, মানুহে ঘৃণাৰে উপচাই পেলাইছে। এই যিটো সংগ্ৰাম, এই যিটো ঘৃণাৰে উপচাই পেলোৱা ব্যৱস্থা, এই ব্যৱস্থাটো ৰাইজক আমি সকলোকে আমি আহ্বান জনাইছোঁ, তেওঁলোকে যদি সংযত হৈ পেলাই আগবাঢ়ে। আহি থকা দিনত আমি যদিহে শিল্পীগৰাকীক ন্যায়ৰ দাবীত যদি আমি প্ৰতিবাদ কৰি আমি যদি আইন হাতত তুলি লওঁ, কৰ্তব্যৰত যদি সাংবাদিকক আক্ৰমণ কৰোঁ, আমি যদি আৰক্ষী প্ৰশাসনৰ ব্যক্তিসকলক যদি আক্ৰমণ কৰোঁ, তেতিয়াহ'লে জুবিন গাৰ্গে যিটো কৈছিলে, শান্তিৰ কাৰণে জুবিন গাৰ্গে বাৰে বাৰে গান গাই গৈছিলে, জুবিন গাৰ্গে অশান্তিৰ এখন অসম বা নেপালৰ সপোন দেখি পেলাই জুবিন গাৰ্গ কেতিয়াও গান গোৱা নাছিলে। জুবিন গাৰ্গে যিখন সোণৰ অসম, বৰ অসমৰ সপোন দেখিছিলে, এই বৰ অসমখন প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি শান্তিৰ মাধ্যমেৰে আগবাঢ়িবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমাৰ যিটো ন্যায় ব্যৱস্থা, ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে। চৰকাৰখনক আমি আহ্বান জনাবলৈ বিচাৰিছোঁ যে শিল্পীগৰাকীক ন্যায় প্ৰদান কৰি ৰাইজে চৰকাৰখনে যি কৰিব পাৰে, এখন চৰকাৰৰ পৰা মানুহে কি ভৰসা কৰে, সেইখিনি কৰিবৰ কাৰণে চৰকাৰৰ প্ৰাথমিক দায়িত্ব। আৰু প্ৰাথমিক দায়িত্ব নহয়, এয়া চৰকাৰৰ জাতীয় দায়িত্ব, কাৰণ আমাৰ জাতীয় সম্পদগৰাকী নোহোৱা হ'ল। আৰু আমি বিচাৰোঁ যে তদন্ত প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা হ'ব লাগে, নিৰপেক্ষ তদন্ত হ'ব লাগে, যাতে আমাৰ জাতীয় শত্ৰু শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী, অমৃত প্ৰভা, তেওঁলোক জাতীয় শত্ৰুৰ ওপৰত পৰিগণিত হৈছে, যাৰ কাৰণে ৰাইজে তেওঁলোকক লৈ যোৱা কাৰাগাৰলৈ লৈ যাওঁতে মাৰিবৰ কাৰণে উদ্যত হৈছে। এই জাতীয় শত্ৰুসকলে যদি শাস্তি পায় আৰু জাতীয় শত্ৰুসকল যদি কোনো কাৰণতে আইনৰ সুৰুঙাৰ পৰা জাতীয় শত্ৰুসকল বাচি নাযায়, তাৰ কাৰণে কটকটীয়া ব্যৱস্থা কৰিবৰ কাৰণে চৰকাৰখনক আমি আহ্বান জনাইছোঁ। আৰু আহি থকা দিনত আমি চৰকাৰখনক এটা কথা ক'ব বিচাৰোঁ, চৰকাৰে ব্যৱস্থা কৰিছে, ভাল হৈছে, উদ্যোগ লৈছে, ভাল হৈছে। চৰকাৰে ক'ব বিচাৰিছে যে আমিও জুবিন, ময়ো জুবিন, এটা শীৰ্ষক তেওঁলোকে এটা শ্লোগান আৰম্ভ কৰিছে। আমিও জুবিন, ময়ো জুবিন নহয়। কেতিয়াও জুবিন, কেতিয়াও হিমন্ত বিশ্ব শৰ্মা হ'ব নোৱাৰে, জুবিন কেতিয়াও মই হ'ব নোৱাৰোঁ। জুবিন জুবিনে, জুবিন গাৰ্গ একক, অনন্য আৰু অদ্বিতীয়। আমি যদি এতিয়া জুবিন গাৰ্গ অজান মুলুকলৈ গতি কৰিলে, আমি জুবিন গাৰ্গ যোৱাৰ পিছত আমি জুবিন গাৰ্গ বিচাৰি পাব নোৱাৰোঁ। জুবিন গাৰ্গৰ যিটো শিল্প সাধনা, শিল্পীগৰাকীৰ যি যাত্ৰা, তেওঁৰ সৃষ্টিৰাজিৰ মাজত আমি তেওঁক বিচাৰিব লাগিব। আমিও জুবিন অনুৰাগী, ময়ো জুবিন অনুৰাগী, তেওঁলোকে কৰক। আৰু এটা কথা আমি সকলো চৰকাৰকেই নহয়, আমি সকলো ৰাজনৈতিক দলক এটা কথা ক'বৰ কাৰণে আমি আহ্বান জনাইছোঁ যে তেওঁলোকে জুবিন গাৰ্গক ৰাজনৈতিক ঢাল হিচাপে ব্যৱহাৰ নকৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাই সকীয়াই দিছোঁ। আমি কিয়নো কৈছোঁ, এতিয়া 26 আহিছে, নিৰ্বাচন আহি সমাগত, এইখিনি সময় জুবিন গাৰ্গৰ কান্ধত বন্দুক থৈ পেলাই কোনোবাই গুলি ফুটাব, এই কথাষাৰ কেতিয়াও নহয়। আমাৰ প্ৰাণৰ শিল্পীগৰাকীক তেওঁলোকে কেতিয়াও
তেওঁলোকে লৈ পেলাই তেওঁলোকে ৰাজনীতি কৰিব নোৱাৰিব আৰু যদি ৰাজনীতি কৰে তেতিয়াহ'লে আমি বজ্ৰকণ্ঠে ক'ব বিচাৰিছোঁ জুবিন গাৰ্গক লৈ আপোনালোকে ৰাজনীতি নকৰিব আৰু আহি থকা দিনত কিন্তু আপোনালোকে ফলাফল পাব সেইটো কাৰণে আমি কৈছোঁ যে জুবিন গাৰ্গক তেওঁলোকে স্বচ্ছ আৰু নিকাভাৱে ৰাইজে যাতে আস্থাত ল'ব পাৰে ঠিক একেধৰণে তেওঁলোকক জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবৰ কাৰণে আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আমি আহ্বান জনাইছোঁ আৰু ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই শিল্পীগৰাকীৰ ন্যায়ৰ কাৰণে এলানি ধাৰাবাহিক কাৰ্যসূচী ঘোষণা কৰিছে আজি সমগ্ৰ ৰাজ্যৰ লগতে আমি ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাই ঢেকীয়াজুলিত আমি শিল্পীগৰাকীক আমি এমাহত তেখেতক আমি স্মৰণ কৰি কাৰণ শিল্পীগৰাকী আমাৰ মাজৰ পৰা হেৰাই যোৱা নাই জুবিন গাৰ্গ সদায় অমৰ আছিল অমৰ আছে আৰু অমৰ থাকিব সেইটো কাৰণে আমি তেওঁক আজি স্মৰণ কৰিলোঁ এমাহত আমি কি ধৰণে আমি শিল্পীগৰাকীক আগবঢ়াই লৈ যাব পাৰোঁ নতুন প্ৰজন্মৰ মাজলৈ শিল্পীগৰাকীক কি ধৰণে লৈ যাব পাৰোঁ তেখেতৰ সৃষ্টিৰ আজি আমি কি ধৰণে যুগমীয়া কৰি ৰাখিব পাৰোঁ তাৰ কাৰণে আহি থকা দিনত আমি পৰিকল্পনা যুগুত কৰি আমি আগবাঢ়িম আৰু শিল্পীগৰাকীয়ে আমাক যি বাটৰ সন্ধান দিলে সেই বাটেৰে আমি আগবাঢ়িম বুলি প্ৰতিশ্ৰুতিবদ্ধ হ'ম হয় ইতিমধ্যে শুনিলে জুবিন গাৰ্গক লৈ কোনেও ৰাজনীতি কৰিব নালাগে কিয়নো জুবিন গাৰ্গ একক আৰু অনন্য এই কথাখিনি আজি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা উপস্থাপন কৰিছে বাক্যশাৰী সম্পূৰ্ণ যিহেতু 100% শুদ্ধ আৰু সত্য জুবিন গাৰ্গ কোনেও হ'ব নোৱাৰে আৰু জুবিনৰ দৰে কোনেও এই চিন্তা বা মহৎ চিন্তাৰ অধিকাৰীও হ'ব নোৱাৰে আৰু জুবিনক লৈ কোনেও ৰাজনীতি নকৰক তাৰে আহ্বান জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শংকৰ দাসে আৰু ইয়াতে আছে সনাতনী বীৰ হিন্দু সেনাৰ অসম প্ৰান্তৰ সহপ্ৰমুখ মণিকণ দাসো এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম চমুকে কি ক'ব আজিৰ দিনটোত চাওক আজি জুবিন দা নহয় আমাৰ মাজত এমাহ হ'ল কিন্তু জুবিন দা নহয় যিটো আমাৰ কোনো অসমবাসী মানি ল'ব পৰা নাই কিন্তু আমি এই দিনটো পাহৰিব লাগিব এতিয়া জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ঢেকীয়াজুলি ছাত্ৰ সন্থাই অনুষ্ঠান কৰিছে বিভিন্ন ঢেকীয়াজুলি ছাত্ৰ সন্থাই জুবিনৰ কাৰ্যালয় জুবিনৰ আপোনাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতি আছে কিন্তু মই আজি বেছি কথা ক'ব চোৱা নাই খালি জুবিন দাৰ যিকেইটা কাল্পিত জুবিন দাক যিকেইটা ছিংগাপুৰত নি হত্যা কৰিছে এই কাল্পিতকেইটাক অতি জলদি এৰেষ্ট কৰিছে কিন্তু এৰেষ্ট কৰিলে নহ'ব আমাৰ অসমৰ ৰাইজক ৰেজাল্ট লাগে আৰু আমি ভাবিছোঁ কৈছে জুবিন দাই এটা গান কৈছে পলিটিক্স নকৰিবা বন্ধু জুবিন দাক লৈ কোনো পলিটিক্স কৰা আমি নিবিচাৰিলোঁ জুবিন দা অসমৰ আইকন আছিল জুবিন দা অসমীয়া সন্তান আৰু জুবিন দাক লৈ যদি কোনোবাই পলিটিক্স কৰে আমি পৰৱৰ্তী সময়ত প্ৰত্যুত্তৰ দিবলৈ আমি বাধ্য হ'ম কিন্তু ৰাজনীতি কৰক ৰাজনীতিৰ জেগা ৰাজনীতি আছে কিন্তু জুবিন দাক লৈ কোনো পলিটিক্স নকৰিব জুবিন দাই এই গানটো সদায় গাই গৈছিল পলিটিক্স নকৰিবা বন্ধু এইকাৰণে আমি চৰকাৰক ক'ব আহিছোঁ পলিটিক্স নকৰিবা বন্ধু জুবিন দাক আমাক ন্যায় লাগে খালি হয় ইতিমধ্যে শুনিলে জুবিন গাৰ্গক লৈ কোনেও ৰাজনীতি নকৰিব জুবিন গাৰ্গক লৈ কোনোবাই পলিটিক্স কৰা সহ্য নকৰে আজি সদৌ অসম ছাত্ৰ সন্থাৰ লগতে সনাতনী বীৰ হিন্দু সেনাই আৰু এনেদৰেই সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল ইয়াত আছে আৰু ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগতে আয়োজন কৰা হৈছে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কিয়নো আজি জুবিন গাৰ্গৰ মৃত্যুৰ বা মহাপ্ৰয়াণৰ এমাহ সম্পূৰ্ণ হৈছে আৰু আজিৰ তাৰিখতে এমাহ পূৰ্বে প্ৰাণৰ শিল্পীগৰাকীয়ে প্ৰাণ হেৰুৱাইছিল আৰু যিসকল দস্যুৰ কাৰণে তেখেতৰ প্ৰাণ গৈছিল আৰু দস্যুসকলক অতি শীঘ্ৰে চিনাক্ত কৰি কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰক তাৰে দাবী উত্থাপন কৰিছে সকলোৱে আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে ঢেকীয়াজুলিৰ দৃশ্য আৰু ঢেকীয়াজুলিত এনেদৰেই ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাই এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে আজি এমাহৰ দিনটোতে আৰু তেখেতৰ মহাপ্ৰয়াণ আজি এমাহ হ'ল আৰু এমাহৰ দিনটোতে জুবিন গাৰ্গক পুনৰ সোঁৱৰি তেখেতলোকে জুবিন গাৰ্গৰ পৰিয়ালক ন্যায় দিয়াৰ দাবী উত্থাপন কৰিছে আৰু চৰকাৰেও জুবিন গাৰ্গক লৈ কোনো ধৰণৰ ৰাজনীতি বা কোনো পলিটিক্স নকৰিবলৈ আজি স্পষ্টকৈ সদৌ অসম ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ শিক্ষা সম্পাদক শংকৰ দাসে সকিয়নি দিছে আৰু আগন্তুক দিনত যদি জুবিন গাৰ্গক লৈ ৰাজনীতি হয় তেতিয়াহ'লে কিন্তু আন্দোলন আৰু তীব্ৰতৰ হ'ব এয়াও তেখেতলোকে আজি স্থিতি স্পষ্ট কৰিছে আৰু লগেদি যিসকলে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ দাবী কৰিবলৈ গৈ যি আইন হাতত তুলি লোৱা ধৰণৰ কাৰ্য ইয়াৰ পৰা বিৰত থাকিবলৈ আজি আহ্বান জনাইছে আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে শ্বহীদ নগৰী ঢেকীয়াজুলিৰ দৃশ্য আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শ্বহীদ নগৰী ঢেকীয়াজুলিৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।